নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি তোমালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত আছে ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড ইতিহাসৰ প্ৰথমটো পাঠ বংগ বিভাজন আৰু স্বদেশী আন্দোলন। এই চেপ্টাৰটোৰ ভিতৰত কি আছে, চেপ্টাৰটোৱে আমাক কি ক'ব বিচাৰিছে, এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বা আগতে কি ধৰণৰ কুৱেশ্যন আহিছিলে, এতিয়া যিহেতু পেটাৰ্ণ চেঞ্জ হৈছে চ' কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, এই সকলোখিনি কথা আমি ইয়াত আলোচনা কৰিম, লগতে MCQ কৰিম, লগতে কুৱেশ্যনৰ এনচাৰো মই তোমালোকক প্ৰভাইড কৰিম। যদি তোমালোকৰ কিবা অসুবিধা থাকে তোমালোকে মোক কণ্টেক্ট কৰিবা আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা। হ'ব, তেতিয়াহ'লে আহা আমি পাঠটোৰ মাজলৈ যাওঁ। এই পাঠটো যেতিয়া তোমালোকে আৰম্ভণি কৰিবা কিতাপত প্ৰথমতে তোমালোকে এটা বিষয় দেখিবা, যে এটা বক্স এটা দেখিবা, বক্সত দিয়া আছে মূল আলোচ্য বিষয়। মূল আলোচ্য বিষয় মানে এই পাঠটোৰ ভিতৰত আমি কি কথা আলোচনা কৰিম। এতিয়া এই পাঠটো আমি প্ৰথমতে আলোচনা কৰিম বংগভংগ পটভূমি, মানে বংগভংগৰ আৰম্ভণি কিয় হৈছিলে বা আৰম্ভণি কেনেকে ধৰণে হৈছিলে। তাৰপিছত আমি আলোচনা কৰিম বংগ বিভাজন। বংগ বিভাজন কি হৈছিলে বা কেনেকৈ হৈছিলে বা কেতিয়া হৈছিলে। তাৰপিছত আমি আলোচনা কৰিম স্বদেশী আন্দোলন। স্বদেশী আন্দোলন কি হয়, কেনেকে হৈছিলে, ক'ত হৈছিলে, ক'ৰ পৰা আৰম্ভণি হৈছিলে, কিয় স্বদেশী আন্দোলন হ'ল, এই গোটেইখিনি কথা আলোচনা কৰিম। তাৰপিছত স্বদেশী আন্দোলনৰ ফলাফল, এই আন্দোলনৰ ফলাফলনো কি আছিলে বা স্বদেশী আন্দোলনেনো দিলেনো কি আমাক, আমি সেইখিনি কথা আলোচনা কৰিম। তাৰপিছত জাতীয় সাহিত্য, মানে স্বদেশী আন্দোলনে জাতীয় সাহিত্যৰ সময়ত যি বংগভংগ হৈছিলে তেতিয়া জাতীয় সাহিত্যৰ কি উন্নতি হৈছিলে বা তাৰ ফলাফল কি হ'ল, আমি সেইখিনি কথা আলোচনা কৰিম। তাৰপিছত আছে জাতীয় শিক্ষা, এই যে আন্দোলন যে হ'ল, স্বদেশী আন্দোলন হ'ল, বংগ বিভাজন হ'ল বা স্বদেশী আন্দোলনে বংগ বিভাজন নাম পালে, চ' এই আন্দোলনৰ সময়ত জাতীয় শিক্ষানো কি পৰিৱৰ্তন হ'ল। তাৰপিছত স্বদেশী আন্দোলন যে হ'ল, সেই আন্দোলনত মহিলাৰ ভূমিকা কি, সেইটো কথা আমি আলোচনা কৰিম। স্বদেশী আন্দোলন শিল্প উদ্যোগ বিলাক কেনেদৰে আগবাঢ়ি গৈছিল বা কেনেদৰে অগ্ৰগামী হৈছিল, আমি সেইখিনি কথা আলোচনা কৰিম। মুছলিম লীগৰ প্ৰতিষ্ঠা কেনেকে হৈছিল, কোনে কৰিছিল, সেইখিনি কথা আলোচনা কৰিম। চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা, মানে চৰকাৰে সেই আন্দোলনটো দমন কৰাৰ উদ্দেশ্যে কি কৰিছিলে, আমি সেইখিনি কথা আলোচনা কৰিম। লগতে স্বদেশী আন্দোলনত জাতীয় কংগ্ৰেছে কি সহায় কৰিছিলে বা তাৰ ভূমিকা কি আছিলে, আৰু ইয়াৰ লগতে স্বদেশী আন্দোলনৰ অৱদান বিষয়ে আমি কি কৰিম, আলোচনা কৰিম। এতিয়া প্ৰথম কথাটো হ'ল বংগভংগ কি, যে বংগদেশক দ্বিখণ্ডিত কৰা মানে ভাগ কৰা, আৰু দুটা ভাগ কৰা, সমানে দুটা ভাগ কৰা, আৰু খণ্ডিত একাংশ অসমৰ সৈতে একেলগ কৰি, মানে যি দুটা ভাগ কৰিব তাৰে এটা ভাগ অসমৰ সৈতে কি কৰিব, লগ কৰি শাসনো কৰিব আৰু শোষণো কৰিব। তেনে পিছত সেই যিটো প্ৰক্ৰিয়াটো বিচাৰিছিল ইংৰাজে বা ইংলেণ্ডৰ চৰকাৰে, তাকে কি বুলি কোৱা হয়, বংগভংগ বুলি কোৱা হয়। মিনছ বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে একেলগ কৰি শাসন আৰু শোষণ কৰিব বিচৰা প্ৰক্ৰিয়াটোকে বংগভংগ বুলি জনা যায়। এতিয়া এটা কথা চাবা, ইয়াতে শোষণ যিটো ৱৰ্ড মই লিখিলো, আচলতে মই টাইপিং মিষ্টেক হ'ল, তোমালোকে এইটো শুদ্ধ কৰি ল'বা। তালব্য সৎ উকাৰ দন্তীয়া স নহয়, তাত মূৰ্ধন্য স হ'ব লাগে, দন্তীয়া মূৰ্ধন্য স মূৰ্ধন্য ন হ'ব লাগে। শোষণ কৰিব বিচৰা যিটো প্ৰক্ৰিয়া, তাকে আমি কি বুলি কওঁ, বংগভংগ বুলি কওঁ। তাৰপাছত ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসন কালত বংগ বিভাজনৰ ঘটনা সংঘটিত হৈছিল। মানে বংগ বিভাজনৰ ঘটনা কোনজন ভাইচৰয়ৰ কালত শাসন কালত সংঘটিত হৈছিলে, লৰ্ড নেথানিয়েল কাৰ্জন বা লৰ্ড কাৰ্জনৰ দিনত। আৰু লৰ্ড কাৰ্জনে কি কৰিছিলে, 1899 পৰা 1905 চনলৈকে বংগোপদেশৰ ভাইচৰয় হৈ আছিলে। তেওঁ বংগোপদেশখন কি কৰিছিলে, চলাই আছিলে বা বংগোপদেশখন কি কৰি আছিলে, পৰিচালনা কৰি আছিলে 1899 পৰা 1905 চনত। আমাৰ ভাৰতৰ ৰাজনৈতিক ইতিহাসত যি আমাৰ যুগান্তকাৰী ঘটনা হৈছিলে বা যি ঘটনাই প্ৰভাৱ পেলাইছিলে, সেই ঘটনাৰ ভিতৰত প্ৰথমটো ঘটনা আছিলে 1857 চনত সংঘটিত হোৱা চিপাহী বিদ্ৰোহ। আৰু তাৰ পিছত যি দ্বিতীয় ঘটনা ঘটিছে, সেইটোৱে হৈছে কি, বংগ বিভাজন। আৰু এই চিপাহী বিদ্ৰোহ কি বা চিপাহী বিদ্ৰোহৰ কি ফলাফল হৈছিলে বা কি অৱদান আছিলে, এই গোটেইখিনি কথা আমি পিছৰ ক্লাছত আলোচনা কৰিম। ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো যুগান্তকাৰী ঘটনা আছিল 1857 চনত সংঘটিত হোৱা চিপাহী বিদ্ৰোহ, আৰু তাৰ পিছত দ্বিতীয় ঘটনা হ'ল বংগ বিভাজন। তাৰ পাছত 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে ৰেগুলেটিং এক্ট অৰ্থাৎ নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিল। মানে 1773 চনত কি কৰিছিলে, ইংলেণ্ডৰ চৰকাৰে এখন আইন প্ৰণয়ন কৰিছিলে, আৰু আইনখনৰ নাম আছিলে কি, ৰেগুলেটিং এক্ট। ৰেগুলেটিং এক্টৰ জৰিয়তে বংগৰ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেললৈ বা জেনেৰেল পদলৈ উন্নীত হৈছিলে বা উন্নীত কৰিছিল। আচলতে এটা কুৱেশ্যন এটা আহে, কোনখন আইনৰ জৰিয়তে বা কোনখন এক্টৰ জৰিয়তে বংগৰ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ কি কৰা হৈছিলে, উন্নীত কৰা হৈছিলে। এনচাৰ হ'ব ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী আইন। তোমালোকে ৰেগুলেটিং এক্ট বুলি ক'ব পাৰা বা নিয়ন্ত্ৰণকাৰী আইন বুলি ক'ব পাৰা। এক্সামত দুয়োটাৰ ওপৰতে কুৱেশ্যন আহিব পাৰে, হয়তো ৰেগুলেটিং এক্ট বুলি আহিব পাৰে
বা নিয়ন্ত্ৰণকাৰী আইন বুলি আহিব পাৰে, তোমালোকে জাষ্ট মনত ৰাখিলেই হ'ল। আৰু এই ৰেগুলেটিং এক্টে কি প্ৰভাৱ পেলাইছিলে বা ৰেগুলেটিং এক্টৰ জৰিয়তে আৰু কি কি কৰিছিলে, এই গোটেইখিনি কুৱেশ্যন মই তোমালোকক নেক্সট ক্লাছ দি দিম। ইয়াৰ পিছত চোৱা, 1765 খ্ৰীষ্টাব্দত মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ সন্ধি স্বাক্ষৰিত হৈছিল বা চুক্তি হৈছিলে। কেতিয়া হৈছিলে? 1765 খ্ৰীষ্টাব্দত। আৰু এই এলাহাবাদ চুক্তিত কি আছিলে সেয়া আমি পিছত পঢ়িব পাম। 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ সৈতে খাছিয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক একেলগ কৰি অসম নামৰ প্ৰদেশখন গঠন কৰিছিল। এই অসম নামৰ প্ৰদেশখন কেতিয়া গঠন হৈছিলে? 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে। আৰু সেই তাত কোনখন জিলা সংলগ্ন কৰিছিলে? ব্ৰহ্মপুত্ৰ উপত্যকাত থকা 6খন জিলাক সংলগ্ন কৰিছিলে। এই 6খন জিলা কি আছে মই তোমালোকক অলপ পিছত কৈ আছো। তাৰপিছত চোৱা, 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে গঠন হোৱা অসম নামৰ প্ৰদেশখনৰ মুখ্য আয়ুক্ত আছিল কৰ্ণেল R.H. কিটিনছ। মানে এই যে অসম প্ৰদেশখন যে গঠন যে কৰিলে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে, এই যিখন নতুন প্ৰদেশ হ'ল, এই প্ৰদেশখনত প্ৰথম আয়ুক্ত হিচাপে কাক নিযুক্তি দিছিলে? তেওঁলোকে কৰ্ণেল R.H. কিটিনছক নিযুক্তি দিছিলে। এই যে 7 ফেব্ৰুৱাৰী তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাক একেলগ কৰি অসম নামৰ প্ৰদেশখন গঠন কৰিছিলে, তাত থকা 6খন জিলাৰ নাম কেইটা তোমালোকে মনত ৰাখিবা: গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ আৰু লখিমপুৰ। আৰু এই গোটেইখন মানে ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই 6খন জিলাক লৈছিলে। তাৰ লগত খাছিয়া, জয়ন্তীয়া পাহাৰ আছিলে, নগা পাহাৰ আছিলে, গাৰো পাহাৰ আছিলে আৰু কাছাৰ আৰু শ্ৰীহট্টক একেলগ কৰি কিনে কি কৰিছিলে? অসম নামৰ প্ৰদেশখন তেওঁলোকে গঠন কৰিছিলে। আৰু এই অসম নামৰ প্ৰদেশখনৰে প্ৰথম যি কৰ্ণেল আছিলে, যি মুখ্য আয়ুক্ত আছিলে বা যি চিফ কমিশ্যনাৰ আছিলে, তেওঁক নামটো কি আছিলে? R.H. কিটিনছ আছিলে। মনত ৰাখিবা। এই বংগ বিভাজনৰ ক্ষেত্ৰত বা সময়ত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক সহায় কৰিছিল। যিহেতু এই বংগ বিভাজনটো লৰ্ড কাৰ্জনৰ শাসনকালতে হৈছিলে, তেওঁ ফাৰ্ষ্ট থকা সময়তে হৈছিলে, গতিকে সেইখিনি সময়ত লৰ্ড কাৰ্জনক দুজন ইংৰাজ বিষয়াই তেওঁক সহায় কৰিছিলে। তাৰে প্ৰথমজন হ'ল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ আৰু দ্বিতীয়জন হ'ল অসমৰ মুখ্য আয়ুক্ত বিয়ামফিল্ড ফুলাৰ। 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰে মধ্যপ্ৰদেশ আৰু বংগপ্ৰদেশৰ ভৌগোলিক সীমা পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয় কাৰ্জনক দিছিল। মানে তেখেত যিহেতু মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত আছিলে, গতিকে তেখেতে কি কৰিছিলে? যাতে ভৌগোলিক সীমাটো যাতে স্থানান্তৰিত কৰিব পাৰি, যাতে বহলাব পাৰি, সেই প্ৰস্তাৱ তেখেতে কাক দিছিলে? লৰ্ড কাৰ্জনক দিছিলে। যিহেতু চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত, তাৰপিছত হৈছিলে কি? বংগভংগ। মানে ইয়াৰ আগতে হৈছিলে ইয়াণ্ডাবু সন্ধি। যেতিয়া ইয়াণ্ডাবু সন্ধিত ব্ৰিটিছসকলে ইয়াণ্ডাবু সন্ধি কৰিছিল, 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে যেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল, সেই সন্ধিত যি পৰিণতি হৈছিলে বা সেই সন্ধিত ভাৰতৰ বহুতকেইটা অঞ্চল ব্ৰিটিছ চৰকাৰে কি কৰিছিলে? জয় কৰিছিলে। সেইকেইটা হ'ল কাছাৰ হৈছিলে, কাছাৰ পাইছিলে 1832 চনত, খাছিয়া পাহাৰ পাইছিলে 1833 চনত, জয়ন্তীয়া পাহাৰ পাইছিলে 1835 চনত, মটক আৰু শদিয়া ৰাজ্য পাইছিলে 1839 চনত, খামতি ৰাজ্য জয় কৰিছিলে 1843 চনত, চিংফৌ ৰাজ্যৰ অধীনত কৰিছিলে 1843 চনত, আংগামী নগা পাহাৰ এলেকা অধীনত দিছিলে 1854 চনত। মানে একাদিক্ৰমে কি কৰিছিলে? 1826ৰ পৰা আৰম্ভণি কৰি, যেতিয়া 1826ত যেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে, তেতিয়াৰ পৰা আৰম্ভণি কৰি প্ৰায় 1857 চনমানলৈ, মানে প্ৰায় চিপাহী বিদ্ৰোহৰ সময়লৈকে এটাৰ পিছত আনটো পূব ভাৰতৰ অঞ্চল কি কৰিছিলে? ব্ৰিটিছে নিজৰ অধীন কৰি লৈছিলে বা নিজৰ অধীনত লৈ গৈছিলে। এই চনকেইটা তোমালোকে মনত ৰাখিবা, কেতিয়া কোনখন ৰাজ্য ব্ৰিটিছৰ অধীনত গৈছিলে। 1826 খ্ৰীষ্টাব্দ মানে যেতিয়ালৈকে ইয়াণ্ডাবু সন্ধি হোৱা নাছিলে, আৰু তেতিয়ালৈকে বংগপ্ৰদেশ মানে যিখন বংগদেশ আছে, সেই বংগদেশৰ গোটেই মাটিকালি মানে সপোন মাটিকালি আছিলে প্ৰায় 2,53,000 বৰ্গ মাইল। আৰু তেওঁলোকৰ বা সেই বংগপ্ৰদেশখনৰ মুঠ জনসংখ্যা আছিলে প্ৰায় 4,60,00,000। তেতিয়ালৈকে আছিলে এইটো 1826 চনলৈকে, যেতিয়ালৈকে মানে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা নাছিলে। তাৰ পাছত এইফালে আহিলে 1866 খ্ৰীষ্টাব্দত, 1866 খ্ৰীষ্টাব্দত বংগপ্ৰদেশৰ অন্তৰ্গত উৰিষ্যাত ভয়ানক দুৰ্ভিক্ষই দেখা দিছিলে।
য'ত প্ৰায় 10,000 মানুহে মৃত্যুক সাৱটি লৈছিলে আৰু এইটো এটা ইছ্যু কৰি লৈছিলে কিহে যে ব্ৰিটিছসকলে যে বংগোপদেশখনক আমি কি কৰিম ভাগ কৰি কিনে শাসন কৰিম এইটো এটা ইছ্যু ক্ৰিয়েট কৰিছিলে এতিয়া এই পাঠটো পৃষ্ঠা নম্বৰ 1 পৰা পৃষ্ঠা নম্বৰ 4 লৈ মই তোমালোকক বংগভংগৰ যি পটভূমি যি আৰম্ভণি তাত যিমানখিনি কুৱেশ্যন হ'ব লাগে মই তোমালোকক বুজালো বা যিমানখিনি ভিতৰৰ পৰা কুৱেশ্যন আহিব পাৰে বা যিকেইটা লাইন তোমালোকে মনত ৰাখিব লাগে সেইটা লাইনে দিলো ইয়াৰ পৰা তোমালোকৰ তাৰ পৰা বেলেগ কুৱেশ্যন কেতিয়াও নাহে চ' এতিয়া 1 নম্বৰৰ পৰা 4 নম্বৰ পৃষ্ঠালৈ মেইন কুৱেশ্যন হ'ব পৰা কেইটামান কুৱেশ্যন মই তোমালোকক কৈছো চোৱা 1 নম্বৰ কুৱেশ্যনটো হ'ব পাৰে কাৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল 2 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ প্ৰথম আৰু দ্বিতীয় যুগান্তকাৰী ঘটনা কি 3 নম্বৰ খণ্ডত হ'ব পাৰে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন হৈছিল আৰু ই কি পৰিৱৰ্তন আনিছিল 4 নম্বৰ কোনখন আইনৰ জৰিয়তে গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল 5 নম্বৰ যি কুৱেশ্যন আছে 5 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ হ'ব পাৰে এলাহাবাদ সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল আৰু এইটো কুৱেশ্যন বহুতবাৰ আহিছে কিন্তু এক্সামত তাৰপিছত বংগ বিভাজনৰ সময়ত কাজনক সহায় কৰা ইংৰাজ বিষয়া দুগৰাকী কোন আছিলে আচলতে মই তোমালোকক যিমানখিনি পইণ্ট দিলো মানে এই 1 নম্বৰ পেজৰ পৰা যি 4 নম্বৰ পেজলৈ মই তোমালোকক যিমানকেইটা পইণ্ট দিলো সিমানকেইটা পইণ্টৰ ভিতৰতে তোমালোকৰ এক্সামত আহিব তাক বাদে বেলেগ একো নাহে সি MCQ হওক বা যিকোনো ধৰণৰ কুৱেশ্যন হওক গতিকে তোমালোকে যিমান পৰা সেইকেইটা পইণ্ট মনত ৰাখিবৰ কাৰণে ট্ৰাই কৰিবা আৰু যদি তোমালোকৰ অসুবিধা হৈছে তোমালোকে ভিডিঅ'টো পজ কৰি কিনে তোমালোকে লিখিব পাৰা নোটখিনি লিখি ল'ব পাৰা বা তোমালোকে যদি সেইটো নিবিচৰা তেন্তে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা হ'ব আৰু যদি কিবা অসুবিধা হয় তোমালোকে মোক জনাবা তাৰ লগতে ইয়াত যিকেইটা কুৱেশ্যন আছে সেইকেইটা কুৱেশ্যনৰ এনচাৰ মই তোমালোকক নেক্সট ভিডিঅ'ত প্ৰভাইড কৰিম তোমালোকে ভিডিঅ'টো ভালকে চাবা আৰু লগৰ মাজত শ্বেয়াৰ কৰি দিবা